হয় আজি আমি যেতিয়া আমি গম পালোঁ যে তপাতলি বিটৰ অন্তৰ্গত থকা বেলগুৰি ডিকচাকত যেতিয়া প্ৰায় 1500 ডাল চেগুন কাটা আমি খবৰ পালোঁ তেতিয়া আমি সতীৰ্থবৃন্দক লৈ কেনে ইয়াতে আমি অলপ পৰ্যবেক্ষণ কৰিবলৈ আহিলোঁ। হয় আমি ইয়াত আহি দেখিছোঁ বিভিন্ন গছত তেওঁলোকে বিভিন্ন ধৰণৰ সংখ্যাৰে কিবা নাম্বাৰিং কৰি থৈছে। আচলতে আমি ইয়াৰে লোকেল কিছুমান দাদা বাইদেউকো সুধিলোঁ যে ঘটনা আচলতে কি, ইয়াতে বোলে কিবা হেনো বিশ্ববিদ্যালয় বনাব যুগল কিশোৰ শইকীয়া নামৰ ব্যক্তিজনে। আচলতে কাৰ ছত্ৰ ছায়াত এই মানে গছ কাটা মানে এইটো প্ৰচেষ্টা অব্যাহত আছে, কাৰ ছত্ৰ ছায়াত? সোণাপুৰৰ ৰেঞ্জাৰ মেনেজ নেকি যুগল কিশোৰ শইকীয়াৰ লগত? তেওঁক আমি ইয়াতে তেওঁক চৰকাৰে গাদী দিছে বন সুৰক্ষাৰ কৰাৰ কাৰণে, বন ধ্বংস কৰাৰ কাৰণে নহয়। আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আছুৰ ফালৰ পৰা খোলাকৈ সকিয়নি সোণাপুৰ ৰেঞ্জাৰলৈ, আৰু আমি যেতিয়ালৈকে ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই উপস্থিত থাকিব তেতিয়ালৈকে ইয়াত কোনো ধৰণৰ গছ কাটিব দিয়া নহ'ব। ধন্যবাদ। জয় অসম। নাম্বাৰিং কৰা এতিয়া বৰ্তমান 1500 ওপৰত হ'ল আৰু অলপ বাকী আছে। এতিয়া পিছত এই দুদিনমান কাম হেৰি কৰা গৈছে, ৰেষ্ট লৈছে, পিছত আকৌ নাম্বাৰিং কৰা হ'ব। ফৰ্চ আহি আছে চব, আৰু আমাৰ যুগল শইকীয়া MLA ছাৰো আহি আছে, আৰু মই কাম বন কৰি আছোঁ। আজি অলপ বন্ধ আছে ছুটি। টোটেল কেইবিঘামান মাটি ভূমি হ'ব? টোটেল ইয়াত মাটি আছে চব এনে ছাৰ্ভে কৰিলে ফৰ্ষ্ট আহি মোটামুটি টোটেল 63 বিঘা মাটি আছে। ফৰেষ্টৰ সম্পূৰ্ণ গম পায়? হয় হয়। ইয়াতে কি হ'ব বুলি পেলাই গম পোৱা গৈছে? ডাঙৰ এখন ইউনিভাৰ্চিটি কলেজ হয় হয় বহিব। মাটিখিনি ফৰেষ্টৰ মাটি হয়? এইখিনি ফৰেষ্টৰ মাটি না চৰকাৰৰ মাটি না, এতিয়া মালিকে জানিব মুঠৰ সেইবিলাক কথা মই ভিতৰুৱা কথা ভালকৈ নাজানো। হয়। আপুনি কিমান বছৰ ধৰি আছে ইয়াতে? মই ইয়াত 22 বছৰ ধৰি আছোঁ। হয় হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।